সনাতন ধৰ্মৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলালৈ যাত্ৰা কৰা মাজুলীৰ ভকত বৈষ্ণৱৰ দলটো আজি উপস্থিত হয় শিলিগুৰিত। শিলিগুৰিৰ পৰা ভাগৱত যাত্ৰা আৰম্ভ কৰে সত্ৰাধিকাৰসহ ভকত বৈষ্ণৱৰ দলটোৱে। শুকুৰবাৰে গুৱাহাটীত উপস্থিত হোৱা দলটোৱে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ অভিমুখে ৰাওনা হয়। 21 জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত অনুষ্ঠিত হ'ব অখণ্ড ভাগৱত পাঠ। আৰু শিলিগুৰিৰ পৰা আমাৰ সামগ্ৰী পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক তীৰ্থ ভূঞাই। হয়, প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভলৈ যোৱা 17 জানুৱাৰী তাৰিখে মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ পৰা ৰাওনা হৈছিলে ভাগৱত সাংস্কৃতিক যাত্ৰা। আৰু ভাগৱত সাংস্কৃতিক যাত্ৰাৰ উত্তৰ কমলাবাৰী সত্ৰাধিকাৰৰ নেতৃত্বত আৰম্ভ হৈছিলে। আৰু সেই ভাগৱত সংস্কৃতি যাত্ৰাৰ এই মুহূৰ্তত শিলিগুৰিত উপস্থিত হৈছে। মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছো, যিহেতু ভকতসকলৰ লগতে দলটি আহি শিলিগুৰিত উপস্থিত হৈছে। আৰু ইয়াৰ পৰা আজি ৰাওনা হ'ব বিহাৰৰ অভিমুখে। আৰু বিহাৰৰ পৰা কাইলৈ যেহেতু প্ৰয়াগৰাজত উপস্থিত হ'ব। আৰু প্ৰয়াগৰাজত কোটি কোটি ভক্ত দৰ্শনাৰ্থীৰ সন্মুখত প্ৰথমবাৰৰ বাবে নামঘৰ মণিকূট প্ৰতিষ্ঠা হৈছে। আৰু তাত সত্ৰীয়া সংস্কৃতি আচলতে পৰিৱেশন হ'ব। আৰু সেই সত্ৰীয়া সংস্কৃতি সুবাস দেশ বিদেশৰ কোটি কোটি ভক্তই আচলতে ল'ব। তাৰ বাবে আচলতে এই দলটো ৰাওনা হৈছে। মই দেখুৱাইছো সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ নেতৃত্বত যিহেতু ৰাওনা হৈছে। কালি দিনটোত ইতিমধ্যে কলাক্ষেত্ৰৰ পৰা সেই দল আহি শিলিগুৰিত উপস্থিত হৈছিলে। আৰু শিলিগুৰিৰ পৰা আজি যাত্ৰা, এই যি ভাগৱত সংস্কৃতি যাত্ৰা, সেই যাত্ৰা আৰম্ভ হ'ব সুদূৰ পাটনালে। প্ৰভু ঈশ্বৰ আছে, প্ৰভু ঈশ্বৰ আজি এই যাত্ৰা আকৌ শিলিগুৰিৰ পৰা আৰম্ভ হৈছে। কি ক'ব এই যাত্ৰা সম্পৰ্কত? আচলতে ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে আমি মাজুলীৰ পৰা কলাক্ষেত্ৰৰ পৰা আহি আজি আমি শিলিগুৰিৰ যিটো আমাৰ বড়োলেণ্ড বড়ো ৰাজ্যৰ তেখেতসকলৰ যিটো গেষ্ট হাউচ আছিলে অতিথিশালা, তাতে আমি নিবাস কৰিলোঁ। আৰু যি তেখেতসকলৰ শুশ্ৰূষাতে আমি আছিলোঁ। আমাৰ বড়ো প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিশেষ তেখেতৰ ব্যৱস্থাতে আমি ইয়াত থকাৰ ব্যৱস্থা হ'ল। আৰু আজি ইয়াৰ পৰা পুনৰ আমি ভাগৱত লৈ যাত্ৰা কৰিম প্ৰয়াগৰাজলৈ। কিন্তু আমি আজি ৰাতিটো আচলতে আমি হেৰিত থাকিম, পাটনাত থাকিম। তাৰপিছত কালিলৈ আমি 1টাৰ পৰা 2টা বজাৰ ভিতৰত আমি প্ৰয়াগৰাজ পাম। আৰু এই গোটেই যাত্ৰাত আমি যিখিনি ৰাইজে সহায় সহযোগিতা কৰিছে আমি নিজেই সন্তুষ্টিত। আৰু আশা কৰিছোঁ যাতে গুৰুজনক প্ৰাৰ্থনা কৰাইছোঁ যাতে আমি প্ৰথমবাৰৰ কাৰণে যিটো আমি ভাগৱত পাঠ কৰিবলৈ গৈ আছোঁ আনুষ্ঠানিকভাৱে প্ৰয়াগৰাজত ইতিমধ্যে নামঘৰ সম্পূৰ্ণ হৈ উঠিছে। মই ভাবোঁ সকলোৱে এই যাত্ৰাত সহযোগিতা হওক। আৰু আশা কৰোঁ প্ৰাগজ্যোতিষ ক্ষেত্ৰলৈ সকলোৱে আহক। আৰু গৌৰৱৰ কথা যে কোটি কোটি ভক্ত দৰ্শনাৰ্থীয়ে সত্ৰীয়া সংস্কৃতি দৰ্শন পাব, নামঘৰ কীৰ্তনঘৰ কি তাৰ আহি দৰ্শন পাব। সেইটো এটা আচলতে আমাৰ গৌৰৱৰ কথা যে আমি প্ৰথমবাৰৰ কাৰণে এইটো এটা সুবিধা পাইছোঁ যে প্ৰয়াগৰাজত ইয়াৰ আগতো আমি 12 বছৰৰ আগৰ হেৰিত বা যিখিনি আমাৰ হৈ আহিছে প্ৰয়াগৰাজৰ কুম্ভ মেলাত যদিও আছোঁ, তথাপিতো আমি নিজস্বভাৱে এইখিনি আমাৰ উপাসনা পদ্ধতিখিনি আমি দেখুৱাব পৰা নাছিলোঁ। এতিয়া আমাৰ নামঘৰেই হওক বা আমাৰ কামাখ্যাই হওক বা অন্যান্য জাতি জনগোষ্ঠীসমূহৰ উপাসনাৰ পদ্ধতি ব্যৱস্থা থাকিব। সত্ৰীয়া নৃত্য গীত বাদ্যৰ এটা সমাহাৰ ঘটিব। আৰু এই গোটেই ভাগৱত আধ্যাত্মিক যাত্ৰা হিচাপে মাজুলীৰ পৰা আমি প্ৰায় 30জনীয়া এটা যিটো দল আমি আহি আছোঁ, আজি শিলিগুৰিত উপস্থিত হৈছোঁ। আৰু আজি যাত্ৰা আমি শিলিগুৰিৰ পৰা আৰম্ভ কৰিম। আৰু পাটনাত আজি থাকি কালিলৈ আমি পুনৰ উপস্থিত হোৱাৰ সম্ভাৱনা আছে। এই যাত্ৰাৰ সংগী হ'বলৈ পাই বুঢ়া ভকত কেনেকুৱা লাগিছে? জয় গুৰু শংকৰ শ্ৰীকৃষ্ণায় নমো নমঃ। আমি আমাৰ সৰ্বকালৰ এইটো এটা আটাইতকৈ ডাঙৰ সুযোগ যে কোটি কোটি মানুহৰ মাজত আমাৰ অসমীয়া জাতিৰ এটা অস্তিত্ব গুৰুজনাই দি যোৱা সত্ৰীয়া সংস্কৃতিখিনি আমি তাত অন্ততঃ নিজে সেই অনুষ্ঠান ভাগিত নিজেই অন্ততঃ তাত মানে পদাৰ্পণ কৰিবলৈ পাই বহুত আনন্দিত নথৈ। আৰু মই বিশেষকৈ যিহেতুকে বৰপেটা সত্ৰৰ গতিকে আমাৰ বৰপেটা সত্ৰৰ কিছু সাংস্কৃতিকো তাত নিমন্ত্ৰণ হৈছে। লগতে সাংস্কৃতিকৰ লগতে গোটেই ভকত বান্ধৱক মই আই মাতৃ সমস্তক মানে জনাব খুজিছোঁ, আহক আমি আমাৰ সেই স্থানখনৰ মানে য'ত সত্ৰখন হ'ব সেই ঠাইখিনিৰ নাম হৈছে প্ৰাগজ্যোতিষপুৰ। গতিকে আমাৰ অসমৰ অতীজৰ নাম প্ৰাগজ্যোতিষপুৰ। গতিকে সেই প্ৰাগজ্যোতিষপুৰত যাতে সকলোৱে টঙালি বান্ধি আহিবলৈ যত্ন কৰে। আৰু এয়া শিলিগুৰিৰ পৰা আমাক কিছু সামগ্ৰী পৰিৱেশ দেখুৱালে সাংবাদিক তীৰ্থ ভূঞাই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।